নমস্কাৰ বন্ধুসকল, ৱেলকাম টু মাই ইউটিউব চেনেল দীপক জপলাৰ। আজি পুনৰ আপোনালোকৰ বাবে 3টা বিভাগত মুকলি হোৱা ৯,৭৫০টা গ্ৰেড 3 আৰু গ্ৰেড 4 চাকৰি লৈ আনিছোঁ। এই চাকৰিখিনিৰ কাৰণে অৰ্হতাসমূহ কিমান হয় আৰু লগতে কেনেদৰে আবেদন কৰিব পাৰিব, এই সকলোখিনি কথা এই ভিডিঅ' যোগে আলোচনা কৰা হ'ব। যদি ভিডিঅ'টো ভাল পায় ভিডিঅ'টো লাইক কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো বন্ধু বান্ধৱীক শ্বেয়াৰ কৰি দিয়ক, যাতে সকলো বন্ধু বান্ধৱীয়ে এনেদৰে জবৰ আপডেটসমূহ পাই থাকে। এই ভেকেঞ্চিকেইটা অসম চৰকাৰৰ পৰা আহিছে। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু মই আপোনালোকক কৈছোঁ ভিডিঅ'টো আৰম্ভ কৰোঁ আহক। আপোনালোকক পোনপ্ৰথমে যিটো ভেকেঞ্চি আছে সেইটো কৈ দিছোঁ। এই ভেকেঞ্চিটো আহিছে আপোনালোকৰ ৰেলৱে প্ৰটেকশ্যন ফ'ৰ্চৰ পৰা আহিছে, কনষ্টেবলৰ ৰিক্ৰুটমেণ্টৰ কাৰণে ৪,২০৮টা ভেকেঞ্চি আছে ৰেলৱে বিভাগৰ পৰা। আৰু ইয়াৰ কাৰণে লাষ্ট ডেট দিয়া আছে 14/5/2024। আপোনালোকে মে' মাহৰ 14 তাৰিখলৈকে ভেকেঞ্চিকেইটাৰ কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু মিনিষ্ট্ৰী অফ ৰেলৱে পাৰৰ পৰা ভেকেঞ্চিকেইটা আহিছে RPFৰ ৰেলৱে প্ৰটেকশ্যন স্পেচিয়েল ফ'ৰ্চৰ আণ্ডাৰত ভেকেঞ্চিকেইটা আহিছে। আৰু এই ভেকেঞ্চিকেইটাৰ কাৰণে আপোনালোকে এপ্লাই অনলাইন যোগে কৰিব পাৰিব নিজৰ মোবাইলৰ পৰাই। আৰু আপোনালোকে যদি এপ্লাই কৰিব নোৱাৰে আমাক কমেণ্ট কৰিলেও আমি আপোনালোকক আবেদনসমূহ কৰি দিয়া হ'ব। সেইকাৰণে আপোনালোকে কমেণ্টটো কৰি দিলেও হ'ল, বা যদি নিজে এপ্লাই কৰিব নোৱাৰে। আৰু নেম অফ দ্য পোষ্ট দেখিব পাইছে কনষ্টেবল এক্সিকিউটিভৰ। নেম অফ অৰ্গেনাইজেশ্যন দেখিব পাইছে ৰেলৱে প্ৰটেকশ্যন ফ'ৰ্চ RPFৰ আণ্ডাৰত আহিছে। নম অফ পোষ্ট দেখিব পাইছে ৪,২০৮টা। মেলৰ কাৰণে আছে ৩,৫৭৭টা, ফিমেলৰ কাৰণে আছে 631টা। পে লেভেল আপোনালোকক দিয়া হ'ব 21,700 টকা পৰ্যন্ত। আৰু এডভাৰটাইজমেণ্টৰ নাম্বাৰো দেখিব পাৰিছে, হেল্পলাইন কেণ্ডিডেট দেখিব পাৰিছে। আৰু ইয়াত আপোনালোকে ধুনীয়াকৈ দেখিব পাৰিছে। আৰু নেশ্যনেলিটি আপোনালোকে ইণ্ডিয়ান হ'ব লাগিব, তেতিয়াহে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। এনেই আপোনালোকে আবেদন কৰিব নোৱাৰে। যদি ইণ্ডিয়ান হয় তেতিয়াহে আপোনালোকে এই ভেকেঞ্চিকেইটাৰ কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু এই ভেকেঞ্চিকেইটাৰ কাৰণে আপোনালোকে এটা বৃহৎ সুযোগ হয়। আৰু এজ লিমিটৰ ক্ষেত্ৰত 18 পৰা 28 বছৰৰ ভিতৰত আবেদনসমূহ কৰিব পাৰিব। এজ ৰিলেক্সেশ্যন আপোনালোকে পাব SC/SC কাৰণে 5 বছৰকৈ, OBC কাৰণে 3 বছৰ, আৰু বাকী কাৰণেও পাব। আৰু মেডিকেল ফিটনেছ আপোনালোকে থাকিব লাগিব। আৰু এডুকেশ্যন কোৱালিফিকেশ্যন মাত্ৰ বিচাৰিছে 10 পাছ। যদি আপোনালোকে 10 পাছ হয় তেতিয়া আপোনালোকে ভেকেঞ্চিখিনিৰ কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব। কিন্তু এই ভেকেঞ্চিখিনিৰ কাৰণে আবেদন কৰিবলৈ আপোনালোকে এটা এপ্লিকেশ্যন ফিজ দিব লাগিব। SC/SC ফিমেল সকলো কেন্দ্ৰৰ কাৰণে 250 টকাকৈ। বাকী যিসমূহ জেনেৰেল আৰু OBC কেণ্ডিডেট আছে তেওঁলোকে জেনেৰেল আৰু OBC মেল কেণ্ডিডেটৰ বাবে 500 টকা, বাকী সকলোৰ কাৰণে 250 টকাকৈ এপ্লিকেশ্যন ফিজ হয়। যদি আপোনালোকে ইণ্টাৰেষ্টেড হয় তেনে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব নিজৰ মোবাইলৰ পৰাই, যিটো ৰেলৱে অফিচিয়েল ৱেবছাইট আছে, বা আপোনালোকে নিজৰ মোবাইলৰ পৰা আবেদনসমূহ কৰিব পাৰিব। আৰু নহ'লে আমাক কমেণ্ট কৰিলেও আমি আপোনালোকৰ আবেদনসমূহ কৰি দিম। যদি ইণ্টাৰেষ্টেড দেন আপোনালোকে আবেদনসমূহ কৰি ল'ব। আৰু আবেদন ষ্টাৰ্ট হৈছে 15 এপ্ৰিল 2024 পৰা, লাষ্ট ডেট আছে 14 মে' পৰ্যন্ত। আৰু সেইখিনিয়ে হয়। আৰু আবেদন কৰিব যিটো ৰেলৱে প্ৰটেকশ্যন ফ'ৰ্চৰ লিংক আছে তাত গৈ আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু ইয়াৰ যিটো চিলেকশ্যন প্ৰচিডিউৰটো মই আপোনালোকক কৈ দিছোঁ। পোনপ্ৰথমে আপোনালোকৰ হ'ব কম্পিউটাৰ বেছ টেষ্ট CBT এক্সাম হ'ব। CBT এক্সামত যেতিয়া পাছ কৰিব তাৰপৰা ফিজিকেল এফিচিয়েঞ্চি টেষ্ট আৰু ফিজিকেল মেজাৰমেণ্ট টেষ্ট হ'ব, PET আৰু PMT। সেইকেইটাত পাছ কৰিলে আপোনালোকৰ ডকুমেণ্টছ ভেৰিফিকেশ্যন হ'ব। আৰু তাত পাছ কৰাৰ পিছতে আপোনালোকৰ চাকৰিসমূহ হৈ যাব। এইটোৱে আপোনালোকৰ সুবিধা হয়, সুযোগ হয়। যদি ইণ্টাৰেষ্টেড দেন আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰে। আৰু এই কাৰণে আপোনালোকে যিটো RPFৰ অফিচিয়েল ৱেবছাইট আছে তাত গৈ আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু অনলাইন এক্সাম কেতিয়া হ'ব এইটো উল্লেখ কৰা নাই। যদি আপোনালোকে ভিডিঅ'টো ভাল পালে ভিডিঅ'টো লাইক কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব। আৰু যদি আজিলৈ বা পৰৱৰ্তী ভিডিঅ'ত লগ পাম।